চুলিহৰা সমস্যাত ভুগি আছে নেকি তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে এয়া হৈছে ঘৰুৱাভাৱে প্ৰস্তুত কৰা এটা বিধান যেটো নেকি আপোনাৰ চুলিহৰা একেবাৰে বন্ধ কৰি দিব সমকৈ ক'বলৈ গ'লে এইটো হৈছে চুলিহৰা বন্ধ কৰা এটা মহৌষধ তাৰ লগতে এই বিধানটোৱে আপোনাৰ চুলিখিনি ইমান বেছি পৰিমাণে মিহি আৰু পিছল কৰি তুলিব যে আপোনাৰ জট একেবাৰে নালাগে আৰু লগতে চুলিৰ গুৰিটো বহুত বেছি পৰিমাণে শক্তিশালী হৈ যোৱাৰ ফলত বহুত ধুনীয়াকৈ চুলিখিনি বাঢ়িবলৈ আৰম্ভ কৰে একদম বহুত ধুনীয়া হৈ পৰে আৰু লগতে চুলিখিনিৰ এটা ধুনীয়া শাইনিংও আহে গতিকে আহকচোন কেনেকৈ মই প্ৰস্তুত কৰিলো তাকে আপোনালোকক দেখুৱাই দিওঁ অলপ মেথিগুটি লৈছো 2 চামুচ মানৰ জোখৰ তাৰ লগতে লৈছো এয়া তিলো লৈছো 2 চামুচৰ জোখৰ দুইটা সমান পৰিমাণত লৈ পেলাই মই এনেকৈ পানী দি তিয়াই থৈ দিছো গুটেই ৰাতি তিয়াব পাৰিলে ভাল কিন্তু মই প্ৰায় 3-4 ঘণ্টা মান সময় তিয়াই থৈছিলো দেই এতিয়া বাহিৰলৈ ওলাই আহি দেখিছেনে এলোভেৰা জোপাৰ পৰা পাত দুখিলা ল'ব লাগিব আৰু আপোনালোকে এটা ভুল নকৰিব মোৰ এলোভেৰা জোপা আপোনালোকে দেখিছে যে পাতখিলাত কোনো ধৰণৰ ফুটুক নাই মানে বগা নাই গতিকে এইটো এলোভেৰা একেবাৰে বহুত ভাল আৰু এই এলোভেৰাটো কটাৰ পিছত এনেকৈ হালধীয়া কিছুমান পদাৰ্থ নিৰ্গত হয় সেই হালধীয়া পদাৰ্থটো আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুত বেছি অপকাৰী হেতু লাগিলে মানে খজুৱাই গতিকে হেতু জুৱাৰ পিছত ধুনীয়াকৈ ধুই মেলি লৈ এলোভেৰাৰ পাতকিখিলা কাটি ললো আৰু এই পৰ্যায়লৈকে যদি ভিডিওটি চাই আছে যদি ভাবিছে আপুনিও ফলৱৰ্তী হম বুলি তেতিয়াহলে আপোনাৰ প্ৰফাইলত শেয়াৰ কৰি থৈ দিব আপোনাৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰি দিব যিসকলে চুলিহৰা সমস্যাত বহুত বেছি পৰিমাণে ভুগি আছে আৰু মই এলোভেৰাটো কাটি লোৱাৰ পিছতে এয়া মই কাটি লৈছো এটা পিয়াজ এলোভেৰা আৰু পিয়াজ আমাৰ চুলিৰ কাৰণে বহুত বেছি উপকাৰী আমি সকলোৱে জানো সেইখিনি কৰি থাকোতে এফালে মুনুক স্কুলৰ পৰাও আনিলোগে তেনেকুৱা কৰি মেলি থাকোতে মোৰ এফালে মিঠিগুটি কোমল হৈ গল আৰু লগতে মোৰ তিলখিলিও লগতে কোমল হৈ গল এতিয়া আপোনালোকক কওঁ তিলৰ কথা তিল আসলতে আমাৰ চুলি আৰু ছালৰ কাৰণে বহুত বেছি উপকাৰী আৰু মই যিখিনি পানী তিয়াই থৈছিলো সেই পানীখিনি পেলাই দিয়া নাই সেই পানীখিনি মিক্সি জাৰটোত দি পেলাই লগতে এলোভেৰা আৰু পিয়াজখিনি দি পেলাই মই এবাৰ গুৰি কৰি লৈছো প্ৰথমবাৰতে যদি গুৰি নহয় তেতিয়া হলে আপোনালোকে এনেকৈ সেকি লব এবাৰ সেকি লোৱাৰ পিছত আকৌ যিখিনি মানে আহ ওলাব সেই আহখিনি আকৌ এবাৰ মিক্সিত মাৰি দিব মই গোটেইটো ডিটেইলছত দেখুৱাব পৰা নাই কাৰণ বহুত দীঘলীয়া হৈ যায় ভিডিওটি দীঘলীয়া ভিডিও চাই বহুতেই বেয়া পায় নহয় জানো আমনিদায়ক হয় গতিকে এনেকৈ মই গুৰি কৰি লৈ পেলাই তাৰ ৰসখিনি এখন কাপোৰেদি সেকি লৈছো এইখিনিতে কৈ থওঁ দেই মই এটা ভুল কৰিলো মোৰ কাপোৰখন অকনমান সৰু হ'ল আপোনালোকে ডাঙৰ কাপোৰ ল'ব ইমানে পিছল হৈ যায় নহয় আসলতে এনেকৈ ধৰি ৰাখিবলৈকে টান হয় সেইকাৰণে ডাঙৰ কাপোৰ ল'লে সুবিধা হ'ব নাইবা আপুনি সেকনিৰেও সেকি ল'ব পাৰে কিন্তু সেকনিৰে সেকাটো ইমান বেছি সম্ভৱ নহব চাগে দেই মোৰ ফালৰ পৰা কলো আৰু এতিয়া প্ৰস্তুত কৰি হৈ গল এই মুহূৰ্ততে আপোনালোকে লগাই দিব পাৰে মই কিন্তু অকনমান কফিও দিলো যেটো নেকি আৰু অকনমান চুলিখিনি ভাল কৰিবলৈ সক্ষম হ'ব গতিকে এয়া চাওক মই কফি দিয়াৰ পিছত মিহলাই লৈছো আৰু কি ধুনীয়া মিহি পিছল আৰু ফেন উঠি গৈছে আপোনালোকে দেখাই পাইছে এতিয়া মই প্ৰথমতে চুলিৰ গুৰিত খুব ধুনীয়াকৈ লগাই পেলাই মই প্ৰায় 5 মিনিট মান সময় ধুনীয়াকৈ মই মানে মালিশ কৰিম চুলিৰ গুৰিটো আপোনালোকে জানে নে চুলিৰ গুৰিটো যদি মালিশ কৰা হয় তেতিয়া হলে চুলিৰ গুৰিটো খুব বেছি পৰিমাণে সক্ৰিয় হৈ পৰে আৰু সক্ৰিয় হৈ পৰাৰ লগে লগে চুলিৰ গুৰিটোত মানে বিভিন্ন ধৰণৰ সমস্যাবোৰ নাইকিয়া হয় আৰু তাৰ উপৰিও আমি সদায় টোপনি ভাল কৰিব লাগে অযথা চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাব লাগে নাইবা ভালকৈ খাদ্যবোৰ খাব লাগে তেতিয়া আমাৰ চুলিহৰা বহুত বেছি পৰিমাণে কমি যায় আৰু এনেকৈ মই মালিশ কৰাৰ পিছত প্ৰায় 1.5 ঘণ্টা মান সময় ৰাখি থৈ দিম যদি আপোনাৰ ওচৰত সময় আছে 1.5 ঘণ্টা সময় ৰাখিব নহলে 45 মিনিট মান সময় ৰখাৰ পিছত নৰমেল পানীৰে ধুই দিব আৰু আপোনাৰ চুলিৰ ৰিজাল্ট দেখি আপুনি নিজে আচৰিত হৈ যাব আৰু আপোনালোকে মোক বিশ্বাস কৰে মৰম দিয়ে সেইকাৰণে মই এনেকুৱা ধৰণৰ ভিডিওবোৰ আপোনালোকলৈ লৈ আহো আৰু মই নিজে কৰি যেটো ভাল পাওঁ হেতুহে কৰো সপ্তাহত এবাৰ কৰিব ধন্যবাদ